ৰাজ্যত নিষিদ্ধ হ'ল গো মাংস হোটেল ৰেষ্টুৰাঁ ৰাজহুৱা স্থান ক'তো গো মাংসৰ বিক্ৰী ও ভক্ষণ নিষিদ্ধ সম্প্ৰতি দিল্লীত বাহৰ পাতি থকাৰ পৰাই কেবিনেট সিদ্ধান্ত ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহব সামাজিক সভাটো গো মাংস খাব পৰা নহব যেটো এটা অভিযোগ আছিল যে কোনোবাই গো মাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশন অফ বিফ হেজ বিন টোটালি প্ৰহিবিটেড ফ্ৰম টুডে ডক্টৰ শৰ্মা চৰকাৰে 2021 চনতেই বিধানসভাত গৃহীত কৰিছিল অসম পশুধন সুৰক্ষা আইন যি আইনৰ অধীনত ৰাজ্যৰ মন্দিৰ নামঘৰ বা হিন্দু উপাসনাথলীৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নিষিদ্ধ কৰা হৈছিল গো হত্যা কিংবা ভক্ষণ কিন্তু ৰাজ্যৰ বিধানসভা উপনিৰ্বাচনত আন 4 সমষ্টিৰ লগতে সামগ্ৰীটো পৰাজিত হোৱা বিৰোধী কংগ্ৰেছে গো মাংস খুৱাইহে বিজেপিয়ে সামগ্ৰী জয় কৰা বুলি অভিযোগ আনিছিল বিষয়টোক লৈ ৰাজ্যৰ একাধিক স্থানত সংবাদমেল দি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ধুবুৰীৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছী তথা সামগ্ৰীৰ প্ৰাৰ্থী তানজিল হুছেইনৰ পিতৃ ৰকিবুল হুছেইনে যি মিয়াৰ ভূত নালাগে বুলি হুছাৰ হৈছিল উজনি অসমত আপোনালোকে বিশ্বাস নকৰিব টান পাব মই তেতিয়া সেইকাৰণে আপোনালোকক ছবি লৈ আহিছোঁ আজিকালি কেৱল জিকিবৰ কাৰণে তেওঁ গৰু কাটি তেওঁ ভোজ দি তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে চেষ্টা কৰিছে বিৰোধী কংগ্ৰেছৰ এই অভিযোগক ৰাইজে কিদৰে বিচাৰ কৰিছিল সেয়া পিছৰ কথা কিন্তু চৰকাৰে কিদৰে মূল্যায়ন কৰিছিল এবাৰ শুনক মুখ্যমন্ত্ৰীৰ মুখেৰে ৰকিবুল হুছেইনে মাত্ৰ আমাক লিখি দিলেই হ'ল যে গো মাংস বেন কৰিব লাগে আমি বেন কৰি দিম আমিতো ভালেই পাওঁ আমিতো বিচাৰিয়ে থাকোঁ তেওঁলোকেহে বিধানসভাত আপত্তি কৰে গতিকে এতিয়া যদি ৰকিবুল হুছেইন আৰু ভূপেন বৰাই কৈ দিয়ে যে গো মাংস বিজেপিও খাব নালাগে এজিপিও খাব নালাগে কংগ্ৰেছেও খাব নালাগে তাতকৈ ভাল কাম কি হ'ব পাৰে আৰু অৱশেষত দিল্লী ভ্ৰমণৰত অৱস্থাতেই ভাৰ্চুৱেলি ৰাজ্যিক কেবিনেটত অংশ লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ পদক্ষেপ কংগ্ৰেছৰ কান্ধত বন্দুক ৰাখি মুখ্যমন্ত্ৰীৰ শাৰ্প শ্বট ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিখিনি ষ্টেটমেণ্ট আজি আমাৰ কেবিনেটত তাক পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰোঁ আৰু আমি দেখা পাওঁ যে আমাৰ যিখন গো মাংস নিবাৰণী আমি আইন কৰিছিলোঁ সেই আইনখন যথেষ্ট শক্তিশালী কিন্তু তাত এটা প্ৰভিজন নাছিলে যে কমিউনিটি ফেষ্টিভেলত যে গো মাংস আমি খাব পাৰোঁ নে নাই আৰু হোটেল ৰেষ্টুৰেণ্টত আমি গো মাংস খাব পাৰোঁ নে নাই আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহ'ব মুখ্যমন্ত্ৰীৰ এই প্ৰহাৰত এক প্ৰকাৰ বিধ্বস্ত হৈ পৰা সাংসদ ৰকিবুল হুছেইনৰ প্ৰথমটো প্ৰতিক্ৰিয়া এক্সিষ্টিং যেটো আইন সেই আইনখন ভংগ কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে তেওঁ নিজেই ব্যৱস্থা ললে নে নাই তাৰ পিছতে আজি কথাখিনি আহিব এতিয়া আমি হেতুৱে কথা কৈছিলো তেওঁ এটা ফালৰি কাটি বেলেগ কথা ক'ব খুজি অৱশ্যে ৰকিবুল হুছেইনে জিএই নকক লাগিলে এআইডিএফৰ নিলম্বিত বিধায়ক জাকিৰ হুছেইন লস্কৰৰ মতে ৰকিবুল হুছেইনৰ পুত্ৰ স্নেহৰ বাবেই ৰাজ্যত নিষিদ্ধ হ'ল গো মাংস মানে পুত্ৰ স্নেহে মানুহবিলাক অন্ধ কৰি দিয়ে আগৰ কথা আছে নহয় হেতু হ'ল হেতু ৰিজাল্ট এইটো অসমত বিভিন্ন সমস্যা আছে কংগ্ৰেছৰ পৰা বিৰোধী দল হিচাপে বিভিন্ন সমস্যা লৈ আগবাঢ়িব লাগিছিল এইবিলাক কোনে কি খাব কোনে কি খাই আছে সেইটো চাই আছে নেকি আনকি ৰকিবুলৰ সংসদীয় সমষ্টিত ধুবুৰীৰ ঠাই বিশেষেও গো মাংস নিষিদ্ধৰ বাবে সাংসদগৰাকীকে জগৰীয়া কৰি হুছেইনৰ প্ৰৱেশ নিষিদ্ধ কৰিছে একাংশ ৰাইজে সবে মিলি তেওঁক ভোট দিছিলোঁ আমাৰ দুখ দুৰ্দশা চাবাইৰি তেওঁৰ ল'ৰালৈ ব্যস্ত থাকি সামগ্ৰীত গোহাৰণ দিছে তেওঁ অমুকে গোমাংস খায় তমুকে গোমাংস খায় এইবিলাক লৈ ব্যস্ত থাকি আমাৰ অসমখন জ্বলাই নিদিব স্বাভাৱিকতেই গোমাংস নিষিদ্ধৰ ঘোষণাই ৰাজ্যজুৰি সৃষ্টি কৰিছে ব্যাপক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ শাসক বিজেপিয়ে চৰকাৰৰ সিদ্ধান্তক জনাইছে উষ্ম আদৰণি এটা সুন্দৰ আৰু সময় উপযোগী সিদ্ধান্ত মই কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছো এটা ঐতিহাসিক ডিসিশন যেটো সিদ্ধান্তৰ দ্বাৰা আগন্তুক দিনত আমাৰ বিশেষ সমাজখনত এটা যথেষ্ট সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব বুলি ভাবিছো সিদ্ধান্তক আমি পূৰ্ণ সমৰ্থন জনাইছো সময় উপযোগী সিদ্ধান্ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল এতিয়ালৈকে মই যিসকল লোকৰ লগত এই বিষয়ে পাতিছো কথা কোনো ধৰণৰ যি ধৰ্মৰ নহওক হিন্দু মুছলিম বুলি কথা নাই কোনো একো বিৰোধ মন্তব্য কৰা নাই যে ঠিকে আছে যি আছে ভাল অৱধাৰিতভাৱে বিৰোধীৰ তীব্ৰ বিৰোধিতা আৰু এই চৰকাৰৰ মাত্ৰ এবছৰহে বাকী আছে ডেভেলপমেণ্টৰ বহুত কৰিব লগা কাম আছে সেই কামবিলাক কৰিব লাগে
এতিয়া কাৰ পাকঘৰত কি খানা হ'ব, কোনে কি পিন্ধিব, এই সব কথা যদি কেবিনেট সিদ্ধান্ত ল'ব লগা হয়, এইটো দুৰ্ভাগ্যজনক ৰাজ্যৰ কাৰণে। অলৰেডি আইন কানুন আছে, কেটেল প্ৰিজাৰ্ভেশ্যন বিল আছে, মানুহে সেইমতে চলি আছে। কোনো গৌ মাংস খাব নোৱাৰিব আৰু সেইদিনাৰ পৰাই কাৰ্যকৰী হ'ব। তাৰ কাৰণে বিধানসভাত আইন আনিব লাগিব, আইন গৃহীত হ'ব লাগিব আৰু আইন ননাকেও পাৰে, নোৱাৰে বুলি মই কোৱা নাই, অৰ্ডিনেঞ্চ আনিব লাগিব। অৰ্ডিনেঞ্চো অনা নাই, অৰ্ডিনেঞ্চ যোনদিনাৰ পৰা আনিব সেইদিনাৰ পৰাহে কাৰ্যকৰী হ'ব। প্ৰথম কথা আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক মোৰ আহ্বান, তেখেতৰ এই স্বেচ্ছাচাৰী মনোভাৱ পৰিত্যাগ কৰক, তেখেতৰ মুখৰ কথাই আইন হ'ব নোৱাৰে। খাদ্যাভ্যাসত কৰা চৰকাৰী হস্তক্ষেপৰ বিৰোধিতা কৰি APCCৰ কাৰ্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন সিকদাৰে ইয়াৰ মাজতেই কৰিলে অসমক নিৰামিষভোজী ৰাজ্য ঘোষণা কৰাৰ আহ্বান। বিধায়কগৰাকীৰ এই আহ্বানক কাঢ়া সমালোচনা বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনৰ। সেই খাদ্যৰ ওপৰত বাধা আৰোপ কৰাটো মুঠেই সমীচীন নহয় আৰু যোৱাকালি কেবিনেটে যি সিদ্ধান্ত ল'লে, মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাওঁ, অসম ৰাজ্যখনক নিৰামিষ ৰাজ্য কৰাৰ কাৰণে আপোনালোকে সিদ্ধান্ত লওক। খাদ্যৰ ওপৰত বাধা আৰোপ কৰাতকৈ নিৰামিষ ৰাজ্য ঘোষণা কৰিলেই হ'ল। কংগ্ৰেছে বিলটো লৈ আহক, আমি চেয়াৰত থাকিম, তেতিয়া সিহঁতক বিলটো হেৰি কৰিবলৈ কাৰণে সুবিধা দিম। কিন্তু কথা হ'লে তেখেতসকলে কংগ্ৰেছে প্ৰত্যেক ঘৰতে শপত খাই আহক যে সিহঁতে নিৰামিষেই খাব, তাৰপিছতে বিলটো আনক। নিৰামিষ খালে ভালহে, আপোনাৰ মাছ মাংসৰ পইচাৰ দামটো কমি যাব। গোমাংস নিষিদ্ধ কৰা ঘোষণাই মুছলমানৰ খাদ্যাভ্যাসত আঘাত হিচাপে বিবেচিত কৰি এই সিদ্ধান্তৰ বিৰোধিতা উজনি অসম মুছলিম কল্যাণ পৰিষদৰ বিৰোধিতা আমচুকে ধৰি সংখ্যালঘু সংগঠনৰ। ধৰ্মীয় আৱেগৰ কথা কৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই গো মাংসটো নিষিদ্ধ কৰিব বিচাৰিছে। সেই সম্পৰ্কত ক'ব বিচাৰিছোঁ যে আমাৰ অসমৰ যিসকল মুছলমান আছিলে আজুককাৰ দিনৰ পৰা শ বছৰ ধৰি বেলেগ মাংসৰ পৰিৱৰ্তে গো মাংসটো এক খাদ্যাভাসত আমাৰ পৰিণত হৈছিলে আৰু তাৰ লগতে অসমীয়া খ্ৰীষ্টান মানুহসকলেও গো মাংসই ভক্ষণ কৰে। চৰকাৰে আমাক খাদ্যৰ ব্যৱস্থা কৰি দিব লাগে, আমাক মেনু দিবলৈ নালাগে। গো মাংস ইয়াত বেন কৰিছে, কিন্তু তেওঁলোকে যদি কয় যে খাহী মাংসৰ দাম আমি 300 টকা কিলো কৰি দিছোঁ, তেতিয়াহ'লে আমাৰ ক'বলগীয়াটো একোৱেই নাই। আমি কাৰণ কিবাটো মাংস সেৱন কৰা আমি লোক হয়। এতিয়া চাওক, সেই ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ নকৰি এটা ৰাজনৈতিক তুষ্টিকৰণ কৰিবলৈ, নিজক অতিকৈ হিন্দুত্ববাদী দেখুৱাবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে যি এটাৰ পাছত এটা এনেধৰণৰ ডিচিশ্যন লৈ আছে, সেয়া কিন্তু জনহিতৰ কল্যাণ নহয়। মুঠতে ৰাজ্যত এতিয়া গো মাংসক লৈ উত্তাল হৈছে শাসক বিৰোধীৰ কথাৰ কটাকটি, যুক্তিযুদ্ধ। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।